কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তি ভাজন ভক্তি সুধা সন্ধানী সত্ৰত আজি এই মহান প্ৰাৰ্থনা কৃষ্ণ আমি আপোনাসৱৰ শ্ৰী চৰণত সেৱা নিবেদন কৰিছো আৰু আপোনাসৱৰ আজ্ঞা মানি আমি এই মাধৱ মহাপুৰুষৰ বিৰচিতৰ এই মহান ঘোষাভাগী আমাক পাঠৰ কাৰণে আপোনাসৱে আগবঢ়াইছে। আমি মাত্ৰ নিমিত্ত হৈ পাঠ ভাগিলৈ আগবঢ়া হৈছে। কৃষ্ণ আমি মাধৱ মহাপুৰুষৰ ভাগি ঘোষাৰে আপোনাসৱৰ শ্ৰী চৰণত সেৱা নিবেদন কৰিছো। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুলভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ হৈয়োক কৃষ্ণ পৰম সন্মানীয় আমাৰ আজি ব্যাখ্যাৰ বাবে আগবঢ়োৱা আমাৰ হাজৰিকা প্ৰভু আপোনাৰ শ্ৰী চৰণত আমি কোটি ভক্তিবাৰ সেৱা জনাই আমি আগবাঢ়িছো। কৃষ্ণ 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 হৰি হৰি ৰাম 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 কৃষ্ণ মুক্তি নিস্পৃহ যিটো হেহি ভকত ৰসময় মাগো ভকতি সমস্ত মস্তক মানি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি কৃষ্ণ কৃষ্ণ ৰাম নামে আপোনাৰ গুণে ঈশ্বৰ কুকৰে বৈশ্য এতেকে জানিবা ৰাম নাম বিনে শাস্ত্ৰৰো নাহি ৰহস্য কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হয় আমিও আমাৰ সঞ্চালিকাই স্মৰণলৈ সেৱা নিবেদন কৰিছো। আপোনালোকে আমাক আজি অলপ সৰলীকৰণ কৰিবৰ কাৰণে দায়িত্ব দিছে। আমাৰ ইমান যোগ্যতা নাই আপোনালোকৰ আশেষ আৰু আদেশ দুইটাকে শিৰগত কৰি আমি এই সম্পৰ্কে কিছু আলোচনা আগবঢ়াম বুলি মনলৈ ভাবিছো আৰু আসনো গ্ৰহণ কৰিছো। ইয়াৰে কৰিবলৈ যাওঁতে নিশ্চয় আমাৰ ভাৱ ভংগী চিন্তা চৰ্চাত শতসহস্ৰখিনি অপৰাধ হ'ব পাৰে। সেইখিনি আপোনালোকে মূলখন নকৰিলে আমাৰ গত্যান্তৰ নাই। জয় জয়তে মহাপুৰুষৰ ৰচিত বাকী গোসাঁই আপোনালোকৰ ভকত বান্ধৱ আই মাতৃ সমস্ত চৰণলৈ আমি সেৱা নিবেদন কৰিছো। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম জানিয়া লৈলো শৰণ কৃষ্ণ 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 ইটো ৰাম নামে আপোনাৰ গুণে ঈশ্বৰকো কৰে বশ্য এতেকে জানিবা ৰাম নাম বিনে শাস্ত্ৰৰো নাহি ৰহস্য। এই ঘোষাভাগি তাৎপৰ্যপূৰ্ণ যে ভগৱন্তক আমি সকলোৰে উপাস্য তত্ত্ব বুলি ভাবো। এই বিশ্বত ভগৱন্তত থাকি আৰু কোনো নাই ডাঙৰ, শক্তিমানো কোনো নাই আমি ভাবো। তেওঁ সকলোৰে ওপৰত, কিন্তু ইয়াত কৈছে কিন্তু তেওঁ ৰাম নামৰ বশ্য হয়। ইটো ৰাম নামে আপোনাৰ গুণে ঈশ্বৰকো কৰে বশ্য। গতিকে ঈশ্বৰ যদিও ডাঙৰ, ভগৱান সমস্তকে সৰ্বশক্তিমান, তেওঁৰ মহিমা অপাৰ যদিও কিন্তু ৰাম নামৰ ওচৰত মানে ভগৱন্ত নিজে বশ্য হয়, দাস হয়। বশ্য হয় মানে দাস হয়। অৰ্থাৎ ৰাম নাম লোৱা জনৰ ওচৰলৈ তেওঁ যাবলৈ বাধ্য হয়, নেযাওঁ বুলি ভাবিব নোৱাৰে। সেইটোকে বশ্য বুলি কোৱা হয়। তাৰমানে কেলে ধৰকচোন, আপোনাৰ এজন মানুহে যে ঈশ্বৰৰ নাম ৰামটো খুব আনন্দময় ভাৱে ৰাম ৰাম ৰামকে লৈ আছে, তেতিয়াহ'লে ভগৱন্তক তেওঁ নেভাবিলেও তালৈ আহিবলৈ বাধ্য হৈ যায়। সেইকাৰণে ৰাম নামৰ ওচৰত তেওঁ বশ্য বুলি কৈছে। আপোনাৰ গুণে মানে ৰাম নামৰ গুণে, ৰাম নামৰ এটা মহিমা আছে, গুণ আছে, যিটো গুণে ঈশ্বৰকো সেইফালে টানি আনে, ঈশ্বৰৰ মনটো তালৈ টানি আনে, তেওঁ আহিবলৈ তালৈ মানে বাধ্য হৈ যায়। সেইকাৰণে এতিয়া ইয়াত কৈছে, আমাক কৈছে যে এতেকে জানিবা ৰাম নাম বিনে শাস্ত্ৰৰো নাহি ৰহস্য। যিমানবোৰ শাস্ত্ৰ জগতত আছে এতিয়ালৈকে সৃষ্টি হৈছে, এই শাস্ত্ৰবোৰে ভিন্ন ভিন্ন কথা কলেও, বহুত কাহিনী কথা কলেও, কিন্তু শাস্ত্ৰৰ ৰহস্য মাত্ৰ ৰাম নামটোহে। আৰু ৰাম নামেই মূল বীজ। সেই ৰাম নামৰ মূল বীজৰ পৰাই সমস্ত শাস্ত্ৰৰ উৎপত্তি হৈছে। আৰু ধৰ্মৰো বীজ আৰু ৰহস্যও এই তত্ত্বময় ৰহস্য বুলি কোৱা হৈছে। এতেকে ঈশ্বৰৰ ৰাম নামটো কিমান ওপৰত, ঈশ্বৰত থাকিও ওপৰত। আমি এতিয়া ভাবো ঈশ্বৰ ভগৱন্ত আমাক তেওঁ পালন কৰি আছে, তেওঁলৈ আমি ভয় কৰি ভক্তি কৰিছো, তেওঁ অভয়চৰণত আমি শৰণ লৈছো যদিও, অভয়চৰণত আমি শৰণ লৈছো যদিও, কিন্তু তেওঁ ৰাম নামৰ দাস হৈ থাকে। যিটো নামৰ লয় হৰি তাৰ হৈ, এইটোৱে মানে আটাইতকৈ ডাঙৰ কথা, যে ঈশ্বৰৰ নাম যিজনে ৰাম নাম লৈ থাকে, ভগৱন্ত তেওঁৰ ওচৰত দাস হৈ পৰেহি। সেইকাৰণে ৰাম নামত আমাক গুৰুত্ব দিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে অত্যন্ত ইয়াত তাত্ত্বিক ভাৱেৰে এই ঘোষাভাগি লিখিছে যে আমি দুটি আখৰ, সৰু আখৰ আমি হয়তো গুৰুত্ব নিদিব পাৰো, এইটো কি ডাঙৰ কথা কোনো আছে। খাওঁতে বহোতে উঠোতে হেৰি কৰোতে আমাৰ ৰামটো ওলাইয়ে থাকে, সেইটো ৰামত আমি কিয় গুৰুত্ব দিম, এইটো হয়তো আমি ভাবিব লাগে। কিন্তু আমাক তেওঁ অন্তঃকৰণত সোমাই পেলাই তেওঁ ক'ব খুজিছে মহাপুৰুষ মাধৱদেৱে যে ৰাম নাম সমস্ত শাস্ত্ৰৰ ৰহস্য তত্ত্ব বস্তু। আৰু ৰাম নামৰ যিটো নামৰ মহিমা গুণ, সেই নামৰ গুণেৰে ভগৱন্তকো আনি তেওঁৰ দাস কৰি পেলাই, নামৰ দাস কৰি পেলাই, আৰু সেইটো নাম লোৱাজনৰ ওচৰলৈ ভগৱান আহিবলৈ বাধ্য হৈ পৰে। গতিকে আমি ৰাম নামৰ প্ৰতি গুৰুত্ব দিব লাগে। পুৱা গধূলি শুওঁতে উঠোতে যিকোনো সময়তে যাতে ৰাম নাম আমাৰ কণ্ঠত সদায় প্ৰকাশিত হৈ থাকে, তাৰ প্ৰতি আমি চেষ্টা কৰিব লাগে। কৃষ্ণ। ৰাইজ যাওকচোন পিছৰ ঘোষাভাগিত।
চৈতন্য ঈশ্বৰ আদিত্য যাহাৰ হিয়াত ভৈলা প্ৰকাশ কাল মেঘ প্ৰায় অবিদ্যা আন্ধাৰ তাহাৰ শুৱে বিনাশ কৃষ্ণ প্ৰভু কৃষ্ণ 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 কৃষ্ণ। ইয়াত কেইবাটাও তুলনা কৰিছে। চৈতন্য ঈশ্বৰক আদিত্যৰ লগত তুলনা কৰিছে আৰু কাল আমি যি কালে আমাক গ্ৰাস কৰি আছে তাক মেঘৰ লগত তুলনা কৰিছে আৰু অবিদ্যাক আন্ধাৰৰ লগত তুলনা কৰিছে। গতিকে যিসকলৰ হৃদয়ত চৈতন্যৰূপী ঈশ্বৰৰ নাম লৈ থাকিলে ঈশ্বৰটোৰ আহিবই, ঈশ্বৰ প্ৰকাশ হৈ যাব। যাৰ হৃদয়ত চৈতন্যময় ঈশ্বৰ ইতিমধ্যে বিদ্যমান হৈছে, প্ৰকাশ হৈছে, তেতিয়া তেওঁ এই চৈতন্যময় ঈশ্বৰৰ হৃদয়ত প্ৰকাশ পোৱাটোক আদিত্যৰ লগত তুলনা কৰিছে। যেনেকৈ যদি সূৰ্য থাকিলে যেনেকৈ তাত আন্ধাৰ থাকিব নোৱাৰে, আন্ধাৰৰ কোনো সূৰ্যৰ প্ৰকাশ নাথাকে, আন্ধাৰৰ যিটো সূৰ্যৰ প্ৰকাশ তাত আন্ধাৰ থাকিব নোৱাৰে, ঠিক তেনেকৈ যাৰ হৃদয়ত চৈতন্যময় হৰি বিৰাজমান হৈছে। চৈতন্যময় হৰি বিৰাজমান কেতিয়া হ'ব? আপুনি ঈশ্বৰৰ নাম নিৰন্তৰ ৰাম নাম লওঁতে 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 আপুনি লৈবন্ত হৰি হৃদয়ত বাস, নিজেই হৃদয়ত বাস নকৰি, কাৰণ নামৰহে তেওঁ প্ৰিয়। নাম লৈ থাকোতে থাকোতে তেওঁ ভগৱন্ত বস্তু নিজে হৃদয়ত বিৰাজমান হৈ যাব। আৰু তেতিয়া লগে লগে আপোনাৰ এই কালক মেঘৰ লগত তুলনা কৰিছে। কাল মানে কি? আমাকতো কালে গ্ৰাস কৰি আহিছে, আমিতো সদায় কালক নষ্ট হৈ আছো। ক্ৰমান্বয়ে প্ৰতিদিনে দিনে আমাক কালে গ্ৰাস কৰি আহিছে। এইদৰে গৈ 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 এদিন আমাৰ কালে গ্ৰাস কৰি শেষ হ'বগৈ, আমি সংসাৰ ত্যাগ কৰি গৈ যাব লাগিব। এনেকে সেইটো হৈছে। কিন্তু যিসকলৰ ইয়াত প্ৰভু ভগৱন্তৰ চৈতন্যময় হৰি প্ৰকাশ হৈছে, বিৰাজমান হৈছে, তেওঁতো চৈতন্যময় হৰি। এনেকে তেওঁ য'ত থাকিব তেতিয়া তাত আৰু কালৰ কি একো থাকিব? কালেতো একো কৰিব নোৱাৰে। গতিকে তেওঁ সেইজন ভকতৰ কালৰ মেঘৰ ৰূপী যিটো মেঘ, কালৰ নিচিনা যিটো মেঘ, সেই মেঘে তেওঁক একো কৰিব নোৱাৰে। আৰু লগতে তেওঁৰ যিটো অবিদ্যা মানে মায়াৰ এটা অংশৰ নাম অবিদ্যা। কাৰণ আমি অবিদ্যা কাৰণেই আমি ঈশ্বৰক দেখা নাই। কাৰণ অবিদ্যা নাখিলে লাভ কৃষ্ণক পাৱলা কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। আমি ঈশ্বৰক নেদেখাটো মূল কাৰণটো হৈছে অবিদ্যা। গতিকে আমাক অবিদ্যাই ঈশ্বৰক দেখাৰ পৰা বাধা দি আছে, হৃদয়ত আমি নেদেখো। কাৰণ অবিদ্যাটো এটা এই মায়াৰ ভ্ৰম, যিটো ভ্ৰমৰ যোগেদি আমি বাকীবিলাককহে ঈশ্বৰ বুলি ভাবিছো, বাকীবোৰকহে অবস্তুকে বস্তু বুলি ভাবি আছো। সেইকাৰণে সেই অবিদ্যাক এটা আন্ধাৰৰ লগত তুলনা কৰিছে। যে সূৰ্যৰ প্ৰকাশ হৈ গলে যেনেকৈ আন্ধাৰ নাথাকে, তেনেকে অবিদ্যাও নাথাকে। চৈতন্যময় হৰি হৃদয়ত প্ৰকাশ হোৱাৰ লগে লগে অবিদ্যাও নাইকিয়া হৈ যাব। আৰু কালৰ গ্ৰাস যিটো, সেই গ্ৰাসো কমি যাব। অৰ্থাৎ আপুনি যিটো কালে ক্ৰমে ক্ৰমে আপোনাক গ্ৰাস কৰি আছে, তাতো আপুনি কিছু সকাহ লাভ কৰিব। অৰ্থাৎ মৰাটোতো আমি এদিন মৰিমেই, কিন্তু তথাপিতো আপোনাৰ শৰীৰত থকা ক্ৰিয়া বহু পৰিমাণে আপোনাৰ কমি যাব। গতিকে কালৰ মেঘ প্ৰায়ী অবিদ্যা আন্ধাৰ তাহাৰ হোৱাই বিনাশ। বিনাশ নাইকিয়া হৈ যায়। এই কেইটা বস্তু নাথাকে। অবিদ্যাক আন্ধাৰ লগত তুলনা কৰিছে। অবিদ্যাৰূপী আন্ধাৰ নাথাকে, কালৰূপী মেঘ নাথাকে। তেওঁ যেতিয়া চৈতন্য আদিত্য হৃদয়ত প্ৰৱেশ হব, সেইবিলাক সমস্ত বিনাশ কৰি পেলাব। সেইকাৰণে আমাৰ কথা হৈছে কি, ঈশ্বৰৰ হৃদয়ত প্ৰকাশ হলে হোৱাটো জটিল। হৃদয়ত আছে যদিও আমাৰ অনুভৱ নহয়। কাৰণ হৃদয়ত এনেকুৱা যেন লোক নাই যাৰ হৃদয়ত ঈশ্বৰ নাই। ঈশ্বৰ চবৰ হৃদয়তে আছে। ঈশ্বৰ থাকিলেও ঈশ্বৰৰ অনুভূতিটো সকলো মানুহে নহয় কাৰণে তেওঁলোকে বাহিৰৰ বস্তুৰ ওপৰত বিশ্বাস কৰে, হৃদয়ত বিশ্বাস নকৰে। অৰ্থাৎ আত্মবিশ্বাসটো নাই। আমাৰ হৃদয়ত ঈশ্বৰত বিশ্বাস কৰা মানুহৰ আত্মবিশ্বাস আহিব। যিবিলাকে বাহ্যিক সেইটো কিবা
বস্তুৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ সাধাৰণতে আত্মবিশ্বাস কমি যায়। এতিয়া ইয়াতো তেনেকুৱাই আত্মবিশ্বাস কেতিয়া বাঢ়িব যেতিয়া আপুনি হৃদয়ত ঈশ্বৰ আহি প্ৰৱেশ কৰিব। ঈশ্বৰ প্ৰৱেশ কৰিলে আত্মবিশ্বাস বাঢ়িবই, কাৰণ স্বয়ং ভগৱন্ত বস্তু হৃদয়ত বিৰাজমান হৈ আছে। তেতিয়া তেওঁৰ আত্মবিশ্বাসটো বাঢ়িব। আত্মবিশ্বাস বাঢ়িলে তেওঁ কালৰ ক্ৰিয়াও কমি যাব আৰু লগে লগে তেওঁ যিটো অবিদ্যা, যি অবিদ্যাই তেওঁক গ্ৰাস কৰি আছে, ভুল পথে পৰিচালিত কৰি আছে, সেই অবিদ্যাবিলাকো ক্ৰমান্বয়ে ক্ৰমান্বয়ে নাইকিয়া হৈ গুচি যাব। গৈ তেওঁ এজন ভাল শুদ্ধ সদাচাৰী ভকত হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। সেইকাৰণে আমাৰ লক্ষ্য হ'ব লাগে পূৰ্বতে কোৱাৰ দৰে ঈশ্বৰৰ নাম নিৰন্তৰ লৈ থাকিব লাগিব, কাৰণ ঈশ্বৰৰ নাম ললে হৰিকো বৎস কৰে, হৰিকো প্ৰকাশ কৰে। ঈশ্বৰৰ নাম ৰাম নাম লওঁতে লওঁতে চৈতন্য ঈশ্বৰ আহি হৃদয়ত প্ৰৱেশ কৰিব। তেতিয়া আমাৰ যিটো মানে কালৰ প্ৰভাৱ, তাৰ পৰা আমি কিছু ৰক্ষা পাম আৰু লগে লগে আমাৰ অবিদ্যাৰ পৰাও আমি ৰক্ষা পাম। আমি এজন আমাৰ হৃদয় পবিত্ৰ হৈ যাব, এজন নিজকে সদাচাৰী শুদ্ধ সদাচাৰী ভকত হিচাপে ভগৱন্তৰ চৰণত আমি হস্তক্ষেপ কৰিব পাৰিম। কৃষ্ণ যাওকচোন নাই পিছলে। হয়, কৃষ্ণ। ভালুক বানৰ ৰাক্ষস তৰিল ৰামত কৰিয়া দেহ হেনয় পৰম কৃপালু দেৱতা ৰাম বিনে নাহি কে কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া ভগৱন্তৰ এক বিশেষ অৱতাৰ, যিটো অৱতাৰ মৰ্যাদা সম্পন্ন পুৰুষোত্তম বুলি তেওঁক কোৱা হৈছে। কৃষ্ণৰ পাছতে ৰাম অৱতাৰৰ গুৰুত্ব আহে। আপোনালোকে জানে যে তাত ইতিমধ্যে ৰাম 12 কলাৰ মানে এজন অৱতাৰী পুৰুষ আৰু 3টা অংশ আছিল। 3 অংশ 12 কলা মৰ্যাদা সম্পন্ন পুৰুষোত্তম বুলি কোৱা হয় আৰু তেখেতৰ বহুত গুণ আছিল। গতিকে ৰাম অৱতাৰটো এই ৰাম নামতকৈ ৰাম নামৰ অৱতাৰতকৈ ৰাম নামৰ গুৰুত্ব বহু গুণে বেছি। সেইটো মানে শাস্ত্ৰই সিদ্ধান্ত দিছে। এই ৰামৰ সেৱক হৈ, এইজন ৰামৰ সেৱক হৈ, অৰ্থাৎ দাশৰথী ৰামৰ কথা ইয়াত কৈছে, সেই অনন্ত ৰামৰ কথা কোৱা নাই। দশৰথী ৰাম তেওঁ সেই ৰাম নামটো ধাৰণ কৰি ৰামৰ এটা অৱতাৰ হৈছিল, যাক দশৰথৰ পুত্ৰ ৰাম আছিল। তেওঁ ভালুক বানৰ এইবিলাক লগত ৰাক্ষস তৰি বুলি কৈছে। ৰাক্ষস ক্ষমতাটো এইটোকে কৈছে যে তেওঁৰ ওচৰতে বিভীষণেও তেওঁক মানে সেৱা কৰিছিল, বিভীষণ ৰাক্ষসে আছিল। গতিকে ভালুক জানেই যে আপোনালোকৰ জাম্বৱান তেওঁ সেৱা কৰিছিল, বানৰ বিলাক হনুমান আদি বানৰ বিলাক আছিলে। তাৰ উপৰিও এই বিভীষণ আদি তেওঁৰ মানে সেই লোকসকলো আহি ৰামত শৰণ লৈছিল। এইদৰে গৈ ৰামৰ সেৱা কৰি সেইবিলাক তৰি গল। আকৌ হেনয় পৰম কৃপালু দেৱতা ৰাম বিনে নাহি কেও, সেইজন দেৱতালৈ আহিল, আগত নামত আছিল। এইজন ৰামৰ বিনে নাহি কেও, ৰামৰ বাহিৰে কোনো নাই। আমাৰ মহাপুৰুষ শংকৰদেৱেও এইটো কথা কৈছে, আপোনালোকে ইয়াত বৰ্ণনাত পাব। মহাপুৰুষ তত্ত্ব ব্যাখ্যা কৰিবলৈ যাওঁতে, কাৰণ কৃষ্ণৰ বৰ্ণনাটোহে দিছিল, তাতে গৈ পেলাই শেষত ৰামৰ কাহিনীটো কবলগীয়া হৈছে। আপোনাক সবে পাইছে, ধ্যেয়ং সদা পৰিভৱস্নৱ অভীষ্ট দুহং তীৰ্থস্পদং শিৱ বিৰিঞ্চি শ্ৰুতং শৰণ্যং ভৃত্তা তিহং প্ৰণপাল ভবাধিপূতং বন্দে মহাপুৰুষতে শৰণাৰ বিন্দম তক্তা সুদুষ্টেজ শ্ৰীব শীত ৰাজ্য লক্ষ্মী ধৰ্মিষ্ঠৱাৰ্যবস্বাৰণ্যম ময়ামিগং দয়াতে বসিতং মধ্যাৱলম বন্দে মহাপুৰুষতে শৰণাৰ বিন্দম। এতিয়া এইটো মহাপুৰুষ শংকৰদেৱে অনুবাদ কৰিছে। এই মহাপুৰুষে পৰন্তপালক সদাবন্ধু তোমাৰ পদ পংকজ সদায় সেবিবে যোগ্য এইহে চৰণ ভকতৰ কৰে সে বাঞ্ছিত পূৰণ ভৱ পৰা ভৱ কৰিছে কৰক্ষয় পৰম পবিত্ৰ সে তীৰ্থৰ আলয় মহাসুখময় চৰণ দুখানি ব্ৰহ্মাৰ আকাশে সেৱন্ত সত্য মানি ভিত্ত মাত্ৰ কৰে যত পীড়াক গুচাবে সংসাৰৰ সাগৰে ধৰিছে মহানামে। হে কৃষ্ণ বন্ধু হেৰা চৰণ তোমাৰ
শ্ৰীৰামচন্দ্ৰৰূপে ধৰি অৱতাৰ। তাৰমানে কৃষ্ণকে ইয়াত গুৰুত্ব দিছে। কৃষ্ণ আহিহে ৰাম অৱতাৰটো ধাৰণ কৰিছে। যদিও দেখাত কৃষ্ণ অৱতাৰটো পিছৰ, ৰাম অৱতাৰটো আগত আছিল, তথাপিতো ইয়াত মহাপুৰুষ শংকৰদেৱে লিখিছে, হে কৃষ্ণ বন্ধু হেৰা চৰণ তোমাৰ শ্ৰীৰামচন্দ্ৰৰূপে ধৰি অৱতাৰ। পিতৃৰ আদেশে চাৰি ৰাজ্য অভিলাষ, পত্নী সীতা সহিতে কপিলা বনবাস। আনৰ দুষ্টৰ্য যিটো দেৱৰ বাঞ্ছনী হেন ৰাজ্য লক্ষ্মী গোটেই জিলালো ভ্ৰমণী সুবৰ্ণ নিকলি ভাগ্য অৱসৰে কৰিলা মই হাবিনক খেদি নাৰায়ণে হেনকে ভকতব্য পূৰ্ণ কাম তোমাৰ চৰণ প্ৰভু থাকক প্ৰণাম। এতেকে ৰামৰ মহাপুৰুষ মাধৱদেৱে শৰণীয়া ঘোষাটো ৰামক অন্তৰ্ভুক্ত কৰিছে। কাৰণ ৰামৰ কেইটামান গুণ আছে, যিকেইটা গুণ মানে আমাৰ মানৱ জীৱনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় গুণ, যিকেইটা গুণ ৰামৰ পৰা আমি ল'বলগীয়া হয়। ৰামৰ ভাতৃৰ প্ৰতি থকা প্ৰেম, ভিত্ৰৰ প্ৰতি থকা দায়বদ্ধ, পত্নীৰ প্ৰতি থকা দায়বদ্ধ, তাৰোপৰি একপত্নী ব্ৰতটো, তেওঁ এগৰাকী পত্নী বাহিৰে দ্বিতীয় পত্নী গ্ৰহণ কৰা নাই। তাৰোপৰি তেওঁ যিটো সেৱা জনসাধাৰণক, সেই সেৱাৰ পৰা আদি কৰি সমস্ত বহুত গুণৰ তেওঁ গৰাকী। সেইকাৰণে মানৱ জীৱনত এজন ৰজাই শিকিবলগীয়া, যিকোনো এজন আমাৰ দেশৰ মানে ৰাজনৈতিক নেতাই ৰামৰ পৰা শিকিবলগীয়া কথা আছে। সেইকাৰণে আদৰ্শৱান তেওঁ পুৰুষ মানে মৰ্যাদা সম্পন্ন পুৰুষোত্তম বুলি কোৱা হয়। তেওঁ আদৰ্শ আমি লোকসকলে ল'ব লাগে, তেতিয়াহে সমাজখন সুশৃংখল ভাৱে পৰিচালিত হব। সেইকাৰণে ৰামকো আনি মহাপুৰুষ শংকৰদেৱে, যদিও আমাৰ ধৰ্মটো কৃষ্ণকেন্দ্ৰিক, সকলোকে মহাপুৰুষ হিচাপে কৃষ্ণকেই কৈছে, তথাপিতো তাৰ মাজত আনি মানে শংকৰদেৱে বা মাধৱদেৱে ৰামচন্দ্ৰকো তাত অন্তৰ্ভুক্তি কৰিছে। অন্য কথাৰ কাৰণে নহয়, ৰামচন্দ্ৰৰ যিখিনি মানে গুণ, তেওঁ এটা পৰিয়ালৰ লগত দায়বদ্ধ হয়, পিতৃ সত্যপালি, পিতৃ বাক্যৰ আজিকালি যি সময়ত বাপেক মাকক আমাৰ বহুত ডাঙৰ ডাঙৰ ভকত আছে, ভাল ভাল লোক আছে, বাপেক পলাই যাবলগীয়া হৈছে ঘৰৰ উৎপাতত, বাপেকহঁতে মাক ঘৰৰ পৰা পলাই গুচি গৈছে, বাপেক মাকে কন্দা কথা কৰি আছে, এজন মাত্ৰ পুত্ৰ, ডাঙৰ ডাঙৰ মানুহ মানে একেবাৰে মূৰৰ পৰ্যায়লৈকে থকা লোকৰ ঘৰত তেনেকুৱা দুৰ্দশা হৈছে। মানে বাপেককো মানে বাপেককো অৱস্থা নাইকিয়া কৰিছে, মাককো ঘৰৰ পৰা খেদি পঠিয়াইছে। তেনেকুৱা মানুহৰ তেনেকুৱা যুগত ৰামচন্দ্ৰৰ আদৰ্শটো বৰ প্ৰয়োজনীয়। গতিকে ৰামচন্দ্ৰই পোনপটীয়াকৈ বাপেকে কোৱাও নাই, বেকা বাক্যহে তেওঁ কথাটো শুনিছে, শুনিয়ে কিন্তু তেওঁ পিতৃ বাক্য ৰক্ষা কৰি তেওঁ বনলৈ গুচি গৈছে। গতিকে সেয়া হৈছে পিতৃৰ প্ৰতি থকা দায়বদ্ধ, মাতৃসকলৰ প্ৰতি থকা দায়বদ্ধ, ভাতৃসকলৰ প্ৰতি থকা দায়বদ্ধ। আপোনালোকে এটা কথা চাব, মই এইকাৰণে এইখিনিতে কৈ দিছো, তাৰমানে সেয়া ৰামচন্দ্ৰই আপোনালোকে পাইছেই যে ৰামচন্দ্ৰই আনকি বনদেৱীকো কৈছে যে মই আহিলো, মোৰ কাঁইট লাগি মোৰ ভৰি তিনি শেষ হৈ গল, তেজ ওলাই গল, কোনো কথা নাই, মই দুখ পালো, কিন্তু এই ৰাস্তাটো এতিয়া মোক বিচাৰি ঘৰতো আহিব, মোৰ অতি মৰমৰ ভাই ঘৰতো আহিব, মোৰ দৰে যাতে সি ভৰিত দুখ নাপায়, সেইকাৰণে তুমি তেওঁ আহি থকা ৰাস্তাটো পৰিষ্কাৰ কৰি ৰাখা। বনদেৱীক নিৰ্দেশনা দিছে ৰামচন্দ্ৰই, কিহৰ কাৰণে? ভায়েকৰ যাতে কষ্ট নাপায়। এই ভায়েকৰ প্ৰতি থকা মৰম কম কথা নহয়, যে যাতে এই মই ভৰিত দুখ পালো, মোৰ ছিগি গল, তেজ ওলাই গল, কোনো কথা নাই, মোৰ নিচিনাকে যাতে মোৰ মৰমৰ ভাইটোৱে দুখ নাপায়। এই যিবোৰ চিন্তা, এই চিন্তাবোৰ আচলতে আপুনি ৰামৰ দৰে লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হব পাৰে। সেইকাৰণে ৰামৰ চৰিত্ৰটো আনি মহাপুৰুষ শংকৰদেৱে আমাৰ অন্তৰ্ভুক্ত কৰিছে, শৰণৰ ভিতৰত ভৰাইছে। এতেকে ৰামৰ গুৰুত্ব আছে। সেই ৰামৰ লগত মানে ৰামে সকলোৰে প্ৰতি কৃপা কৰিছে, তেওঁক দেখুৱাইছে যে এনেকুৱাই ভাল দেৱতা, কৃপালু দেৱতা, যে তেওঁ ভালুক এটা মানে অৰণ্য এটা জন্তু, বানৰ ডালে ডালে ঘূৰি ফুৰা এটা জন্তু, ৰাক্ষসবোৰ দুৰ্দান্ত, এই সমস্তই কিন্তু আহি তেওঁতে শৰণ লৈ তেওঁকে সেৱা জনাই সেইবিলাকো তৰি গুচি গল। সেইকাৰণে ৰামৰ বাহিৰে আমাৰ তত্ত্ব আমাৰ পৰম দেৱতা আৰু নাই। ৰাম মানে ৰামে একেজনেই, কৃষ্ণকে ৰাম বুলিছে, ৰামকে কৃষ্ণ বুলিছে। সেইকাৰণে ৰামৰ লগত আমি চাইছো যে কৃষ্ণ ৰাম কৃষ্ণ এনেকুৱা দুইটা, ইটোৰ লগত সিটো একেবাৰে ওতঃপ্ৰোত সম্পৰ্ক আছে। ৰাম বুলি কোৱাৰ লগে লগে কৃষ্ণটো আহে, আৰু কৃষ্ণ বোলাৰ লগে লগে ৰামটো আহে। দুইটা নাম একগোটা কৰি ৰাখি থৈছে গুৰুজনাই, আৰু সেই নামে আমি লৈ পৰম আনন্দ আমি লাভ কৰিব পাৰো। ইয়াকে মহাপুৰুষ মাধৱদেৱে ইয়াত এই ৰামৰ চৰিত্ৰৰ কথাও অকমান ইয়াত অন্তৰ্ভুক্ত কৰি আমাক ৰামচন্দ্ৰৰ
যিটো জীৱন, গুৰুত্বপূৰ্ণ জীৱনটোৰ প্ৰতি অকণমান ইয়াত মনত আমাক হেৰি দিছে, যাতে আমি ৰামৰ চৰিত্ৰৰ ওপৰত গুৰুত্ব দি সেই সম্পৰ্কে কিছু নিজৰ চৰিত্ৰ গঠন কৰিব পাৰো, তাৰ প্ৰতি চেষ্টা কৰিব হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যাওকচোন। হয় হয় প্ৰভু, কৃষ্ণ কৃষ্ণ। হে ৰাম নিৰ্গুণ কৃষ্ণ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে শ্ৰৱণ কীৰ্তন কৰি মুখে পাপিও সংসাৰ তৰে। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ শুনিলেনে বাৰু? শুনিছো। কৃষ্ণ 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 কৃষ্ণ। নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে শ্ৰৱণ কীৰ্তন কৰি মহাপাপীও সংসাৰ তৰে। শুনিছে নহয়? ঠিক আছে। এয়া গুৰু প্ৰশস্তিমূলক এয়া ঘোষাই ভাগি মহাপুৰুষ মাধৱদেৱে গুৰুৰ প্ৰশস্তিমূলক এই ঘোষা পাখিও ইয়াৰ অন্তৰ্ভুক্ত কৰিছে নাম মহিমাৰ লগতে, যে ভগৱন্ত কৃষ্ণৰ গুণ নিৰ্গুণ মানে সীমাহীন, অনন্ত গুণ, তেওঁৰ কোনো গুণৰ সীমা নাই। এনেকে অনন্ত গুণ থকা ভগৱন্ত কৃষ্ণৰ সীমাহীন গুণ, একো ধৰিব নোৱাৰি, কোনটো আগ কোনটো পাছ, কোনটো কেনেধৰণে লব লাগে, কোনটো কেনেধৰণে ব্যক্ত কৰিব লাগে, এই সম্পৰ্কে মানুহে ধৰিবই নোৱাৰে। কিন্তু তেনেহেন অনন্ত গুণৰ আধাৰ প্ৰভু ভগৱন্তৰ প্ৰয়োজনীয় যিখিনি গুণ, যিখিনি আমাৰ মানৱ জীৱনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়, যিখিনি আমাৰ মানৱ জীৱনত সকলো ক্ষেত্ৰতে প্ৰয়োজন হয়, তেনেকুৱা গুণখিনি মহাপুৰুষ শংকৰদেৱে সংগ্ৰহ কৰি আনিছে নিৰ্গুণ কৃষ্ণৰ গুণবিলাকৰ পৰা। আনি শ্ৰী শংকৰে জগতৰ লোকৰ কাৰণে কল্যাণ কৰি প্ৰকাশ কৰিছে। সেইকাৰণে কৈছে যে নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলে শ্ৰী শংকৰে। না, নিৰ্গুণ কৃষ্ণৰ গুণৰ ক'ত সীমা পাব? একো সীমা নাপায়। কিন্তু ভগৱন্তৰ নিৰ্গুণ কৃষ্ণৰ যিমানখিনি গুণ, সেই গুণখিনি কিন্তু শংকৰদেৱে যে তেখেতৰ গুণখিনি যদি মানে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আনি যদি দেখুওৱা নহয়, তেতিয়াহলে মানুহ বিলাকে বুজি নাপাব। সেইকাৰণে এটা কিছু প্ৰক্ৰিয়া আনি গুণখিনি আনি নিৰ্দিষ্ট প্ৰক্ৰিয়া আমাক ভকতসকলক দেখুৱাইছে। নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে। কি কেইটা গুণ বিশেষকে আনিলে? যিখিনি গুণ শংকৰদেৱে প্ৰকাশ কৰিছে সেই গুণখিনি আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে, যে শ্ৰৱণ কীৰ্তন কৰি মহাসুখে পাপীও সংসাৰ তৰে। এতেকে যিখিনি গুণ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বিশাল সমুদ্ৰ সদৃশ ভগৱন্ত কৃষ্ণৰ গুণ গৰিমাৰে পৰিপূৰ্ণ সিমানখিনি বিশাল সমুদ্ৰ সদৃশ গুণৰ পৰা মাত্ৰ ভকতসকলৰ কাৰণে প্ৰয়োজনীয়, সাধুসকলৰ কাৰণে প্ৰয়োজনীয়, নৰ সমাজৰ কাৰণে প্ৰয়োজনীয় গুণখিনি সংগ্ৰহ কৰি আনি ভক্তপদে কৃপা কৰি গুৰুজনাই আমাৰ ভকতৰ কাৰণে দিছে, কৰিলা শ্ৰী শংকৰে। সেইখিনি গুণেকে, যিখিনি গুণ মহাপুৰুষ শংকৰদেৱে আমাক দিছে, সেইখিনি যদি আমি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰি থাকো, তেতিয়াহ'লে আমি কোনো দুখ নোপোৱাকৈ, কোনো কষ্ট নোপোৱাকৈ, কোনো শ্ৰম নকৰাকৈ মানে কৰি মহাসুখে পাপীও সংসাৰ কৰে। সেই মহাপুৰুষ গুৰুজনাই মানে ঈশ্বৰৰ অপাৰ সমুদ্ৰৰ গুণসমূহ আনি, নিৰ্দিষ্ট পৰিমাণ গুণখিনি আনি আমাক দি, আমাক সেইখিনি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে উপায় দিছে। আমি যদি সঁচাকৈ গুৰুজনাই দিয়া মতে সেইমতে যদি শ্ৰৱণ কীৰ্তন পুৱা গধূলি কৰি থাকো পৰমমঙ্গল নামখিনি, তেতিয়াহলে আমাৰ যোন পাপীও, আনবোৰতো বাদেই, যাত পাপীও শব্দটো মানে অকল পাপীহে কৰিব বুলি কোৱা নাই। আমাৰ মানুহে হয়তো ভাবিব পাৰে যে পাপীত্ব কথাই কৈছে, যে গুৰুজনাই কৈছে যে গুৰুজনাই দিয়া নাম বস্তু শ্ৰৱণ কীৰ্তন কৰিলে
মহা সুখেৰে সকলো তৰিবই, তাত কোনো কথা নাই, আনবোৰতো তৰিবই, আনকি পাপীও, মহা পাপীসকলেও এই সংসাৰ তৰি গুচি যাব। কাৰণ আনৰতো কথাটো বাদেই, ভকতসকলৰ কথাটো বাদেই, সাধুসকলৰ কথাটো বাদেই, আনকি পাপীসকলেও যিবিলাক সদায় পাপ কৰ্মত জড়িত আছে, তেওঁলোকে যি ভগৱন্তৰ এই গুৰুনাম লীলাজক চৰিত্ৰখিনি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰি থাকে, তেওঁলোকো মহাসুখেৰে এই সংসাৰ সাগৰ তৰি যাব পাৰিব। সেই উপায়টো ইয়াত দিছে। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ গুণৰ নাহিকে অন্ত, ইহাৰ ততক জানিবা কেৱলে, শংকৰে মাত্ৰ জানন্ত। কৃষ্ণ। প্ৰভু কৃষ্ণ। মহাপুৰুষ মাধৱদেৱৰ গুৰু ভক্তিৰ পৰিচয়। তেওঁ য'তেই যি নিলিখক মহাপুৰুষ গুৰুজনাৰ বন্দনা কৰিবই, নকৰাকে নাথাকে। এনেকে গুৰু বন্দনা কৰিছে। যে নিৰ্গুণ শব্দটো আপোনালোকে পাইছে, আমি নিৰ্গুণ ভাৱে ভাবো গুণ নাই। বহু লোকত আগতেই তেনেকে চলি গ'ল, লিখিছেও বহু লোকে। প্ৰবন্ধটো লিখিছে যে নিৰ্গুণ মানে গুণ নাই, এনেকৈ লিখিছে। যে নিৰাকাৰ মানে আকাৰহীন, এইবোৰ লিখা আমি পাইছো। এনেকৈ লিখে, বাস্তৱিকতে সেইটো শুদ্ধ নহয়। নিৰ্গুণ মানে অনন্ত গুণৰ আধাৰ। মহাপুৰুষে নিজেই লিখিছে, তুমি গুণ মানে নিৰ্গুণ, গুণৰ নাই সীমা। তুমি নিৰ্গুণ, প্ৰভু তোমাৰ গুণৰ সীমা নাই। এনেকে সীমা নাই কাৰণে নিৰ্গুণ বুলিছে, মানে সীমা নথকাৰ কাৰণে তেওঁ নিৰ্গুণ বুলিছে। আৰু নিৰ্গুণ প্ৰভু ভগৱন্তৰ গুণৰ সীমা আমি প্ৰকাশ কৰিব নোৱাৰিছো কাৰণে তেখেতক নিৰ্গুণ বুলি জনা থোৱা। মানে এটা মানুহে বিচাৰ কৰিবলৈ গ'ল, কিবা এটা গৈ যেতিয়া আজি বিচাৰি নাপায় যে তই এইটো গুণ আছিলে, তেওঁ ভকতৰ প্ৰতি কৃপালু, তেওঁ ভকতৰ বৎসল, তেওঁ ভূত দয়াশীল, তেওঁ সকলো দেৱতাৰ প্ৰতি দয়াশীল বা সমস্তৰ প্ৰতি এফালপালি গৈ থাকে, কোনটো তেওঁ নকৰে। এনেকুৱা এটা গুণ বিচাৰি নাপায় যিটো কাম ভগৱন্তই কৰা নাই। তাকে গৈ থাকিলে বিশ্লেষণ কৰি গৈ থাকিলে এনেকুৱা এটা পোৱা নাযায় যিটো কাম ভগৱন্তৰ দ্বাৰা কৰা নহয়। মানে তেওঁ আনকি মানে ৰাক্ষস, পিশাচ, অসুৰ য'ত যেনেকে আছে সমস্ত প্ৰতি কৃপা কৰিছে। সেইকাৰণে তেওঁ গুণবিলাক মানে এনেকুৱা এটা নহয় যে অকল ভকতৰ প্ৰতিহে কৃপা কৰিব, যিসকলে তেওঁক ভজিছে তেওঁলোককহে কৃপা কৰিব, এনেকুৱা কথা নহয়। তেওঁ মানে সমস্তৰ প্ৰতিয়ে তেওঁ কৃপাশীল। মই কলো হয়, দেৱতাসকলে তেওঁৰ নামটোকে লুপুত কৰিবলৈ বিচাৰিলে, লুপ্ত কৰিবলৈ বিচাৰিলে, আকৌ তেওঁ তাতে মান্তি হৈ গল। আৰু ভগৱন্তক তেওঁক পৰাজয়, মই আপোনাকো পৰাজয় কৰিম বুলি ভাবিলে তাহানি তেওঁ তাক কথাটো তেওঁ মানে সন্তুষ্ট হৈ বৰ দি দিবলগীয়া হল। এতেকে তেওঁৱে পৰাজয় হৈ গল। এতিয়া ভগৱন্তৰ কথা হৈছে কি, তেওঁ ভক্তৰ প্ৰতি কৃপাশীল। ভকতসকলে যেনেকে বিচাৰে তেওঁ তাৰ মনোকামনা পূৰ্ণ কৰে। সেইকাৰণে তেওঁ কৃপাময় বুলি কোৱা হৈছে। তেওঁ নিৰ্গুণ পুৰুষ, নিৰ্গুণ তত্ত্ব, তেওঁ সীমা নাই। মানে নিৰ্গুণ শব্দটোৰ অৰ্থ হল কোনো গুণৰ সীমা নাই, সীমাহীন গুণৰ গৰাকী কৃষ্ণ। আৰু তেনেকে নিৰাকাৰটো হল কোনো নিৰ্দিষ্ট আকাৰ নথকা, নিৰ্দিষ্ট আকাৰ নথকা নিৰাকাৰ। নিৰ্দিষ্ট আকাৰ নথকা ভগৱন্ত হয়েই। তেওঁ নিৰ্দিষ্ট যদি আকাৰ থাকিলেহেঁতেন তেওঁনো কেনেকৈ আকৌ নৰসিংহটোৰ নিচিনা হলহেঁতেন, তেওঁ কেনেকেনো বৰহাটোৰ নিচিনা হলহেঁতেন, কেনেকে তেওঁ কাছটোৰ নিচিনা হলহেঁতেন, কেনেকৈ তেওঁ আকৌ মাছটোৰ নিচিনা হলহেঁতেন। নিৰ্দিষ্ট আকাৰ থকা হলে তেওঁ নিৰ্দিষ্ট আকাৰতে সীমাবদ্ধ থাকিলেহেঁতেন। কিন্তু তেওঁ নিৰ্দিষ্ট আকাৰ নথকা কাৰণে তেওঁ সময়ে সময়ে এই ভিন্ন ভিন্ন আকাৰবোৰ ধাৰণ কৰিব পাৰিছে। এই ভিন্ন ভিন্ন আকাৰবোৰ ধাৰণ কৰি বিভিন্ন কাৰ্য সম্পাদন কৰি আছে। কাৰণ যিটো আকাৰ ধাৰণ কৰিলে কাৰ্যটো সম্পাদন হয়, ঠিক তেনেকুৱা আকাৰ ধাৰণ কৰিব লাগিব। তাৰমানে আকাৰটোৰ লগত তেওঁ কাৰ্যটো সম্পৰ্ক থাকে, যি কাৰ্যই নকৰক। এতিয়া ধৰক আমাৰ হয়গ্ৰীৱ অৱতাৰটোকে এতিয়া আমি চাওঁ, হয়গ্ৰীৱ অৱতাৰটো কেলে ধৰিলে তেনেকুৱা এটা আকৌ হেৰি, আৰে সেই দৈত্যটোৰ হয়গ্ৰীৱ নিচিনাই দৈত্য আছিল,
সিহঁতে বেদখিনি নি পেলাই শেষ কৰি দিছিল। গতিকে আকৌ বেদ উদ্ধাৰ কৰিবৰ কাৰণে বাৰে বাৰে ভগৱানে বেদ কৈ থাকিব নেকি এবাৰ দিয়াৰ পাছত? ভগৱন্তে সেইটো কাম নকৰে। গতিকে বেদটো যিটো তেওঁ প্ৰকাশ কৰিলে সেইটোৱে। তাৰপাছত বেদটো হয়গ্ৰীৱ মানে এই অসুৰ মধুকৈত্যৱে হৰণ কৰি লৈ গৈছিল। দুইটাই হয়গ্ৰীৱ আকৃতিৰ ধুৰন্ধৰ। ভগৱন্তৰ হেনো কাণৰ মলি পাও নাই। যে ভগৱন্তৰ সময়ে সময়ে যে তেওঁ নিৰাকাৰ যে বিভিন্ন ৰূপবোৰ লয়, সেইবোৰৰ সেই কামবোৰ কৰিবৰ কাৰণে তেনেকুৱা ৰূপটোৰ প্ৰয়োজন আছে। এতিয়া বিশাল সমুদ্ৰৰ মাজত অন্য ৰূপ এটা লৈ পেলাই তেওঁ কেনেকে কৰিব? সেইকাৰণে বিশাল মাছটো ৰূপ লবলগীয়া হৈছে। সেই নৌকাখন তেওঁ বান্ধি তেনেকে লৈ গৈ মানুহবোৰ বচাব লাগিব সমস্তকে। সেইটো কৰিলে। এতিয়া সমুদ্ৰ মন্থন কৰিব বিচাৰিছে, মন্দিৰটো তললৈ গুচি গৈছে, তেতিয়াহ'লে কোনে দাঙি ধৰিব? কেনেকে দাঙি ধৰিব? তেওঁ মানে তেনেকুৱা মানে যাদু মন্ত্ৰৰ নিচিনাকে কামবোৰ ভগৱন্তে নকৰে নহয়, কাৰ্যৰ নিচিনাকে কৰে। এতিয়া তেওঁ কুম্ভ ৰূপ লৈ কুম্ভৰ চলঙত তেওঁ মানে মন্দিৰটো দাঙি ধৰি তেনেকৈ মন্থন কৰাৰ সুবিধা কৰি দিলে। দেৱতা অসুৰ এইবিলাকৰ কাজিয়া লাগিল, অমৃত লৈ পেলাই তেওঁ মোহিনী লগ ধৰি তেওঁলোকৰ কাজিয়া ভাঙিলে, যাক দিব লাগে তাক খুৱাই দিলে। সেইদৰে কামবোৰ কৰোতে এনেকুৱা এটা ৰূপ তেওঁ লয় যিটো ৰূপৰ সেইটো প্ৰয়োজন আছে। তেওঁ হয়গ্ৰীৱৰ ৰূপটো লবলগীয়া হ'ল যে তেওঁ মানে বাজবল্য 4 বেদৰ নিশ্বাসক আহোঁতে তেওঁ নিশ্বাসত কলেগে সমান। সেই ইহঁতে মানে ভক্ষণেই কৰি দিছিল মানে বেদ। কাৰণ আগত এটা কথা আছে কি আপোনালোকে পঢ়িলে পাব, এই ধনু নামৰ এগৰাকীক আমাৰ কশ্যপ মুনিয়ে বিয়া পাতিছিলে। ধনুৰ মানে সেই ধনু যিটো বংশধৰ, সেই বংশধৰ সদায় বেদৰ বিৰোধী। বেদবোৰ চুৰ কৰি আনে, এদেৰ চুৰি কৰি আনি থাকে, আকৌ উদ্ধাৰ কৰি থাকে, কিমান এনেকে কৰি থাকিব। এই মধুকৈত্যও আনিছিলে। এনেকে তেওঁলোকক বধ কৰিবৰ কাৰণে তেনেকুৱা এটা ৰূপৰ প্ৰয়োজন হৈ গল। আৰু তেওঁলোকক বধ কৰি তেনেকে তেওঁ বেদ উদ্ধাৰ কৰি দিলে। সেইটো প্ৰতিটো ৰূপৰ লগত মানে নিৰাকাৰ ভগৱন্তই তেনেকুৱা কিছুমান সময় সাপেক্ষে কিছুমান ৰূপ ধাৰণ কৰিবলগীয়া। যদি তেওঁ এটা নিৰ্দিষ্ট আকাৰৰ হলহেঁতেন, নিৰ্দিষ্ট যদি আকাৰ তেওঁ থাকিলহেঁতেন, তেতিয়াহ'লে তেওঁ এই ভিন্ন ভিন্ন ৰূপবোৰ কেনেকে ধাৰণ কৰিলেহেঁতেন? সেইটোতো সম্ভৱ নহয়। আমি এটা ভিন্ন ৰূপ ধাৰণ কৰিব আমি নোৱাৰো। যিহেতু মোৰ এটা চেহেৰা আছে, এইটোতকে মই সলাব নোৱাৰো। কাপোৰ কানি পিনি পৰিৱৰ্তন হলেও বাস্তৱিকতে মই এজন বেলেগ মানুহ হৈ যাব, চেহেৰা হৈ যাব নোৱাৰো। গতিকে তেওঁ কিন্তু পাৰে। এইকাৰণে পাৰে তেওঁ নিৰাকাৰ। তেওঁ প্ৰয়োজন সাপেক্ষে ভিন্ন ভিন্ন ৰূপ তেওঁ ধাৰণ কৰিব পাৰে। সেইকাৰণে ভগৱন্ত নিৰ্গুণ নিৰাকাৰ তত্ত্বত তেওঁ গুণৰ সীমা নাই, ঢেৰ গুণ আছে। সেই সমস্ত গুণৰ মাজত যিকোনো গুণ তেওঁ প্ৰকাশ কৰিব পাৰে। আৰু সেইখিনি কথা কিন্তু কৃষ্ণৰ যি অনন্ত গুণৰ কথা মাত্ৰ শংকৰদেৱেহে জানিছিলে বুলি মাধৱ পুৰুষে কৈছে। মাধৱদেৱে জানিছো বুলিও কোৱা নাই। মাধৱদেৱে কোৱা নাই যে মই জানিছো, নাই কোৱা। যে অকল আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱেহে কৃষ্ণৰ অনন্ত গুণৰ মহিমাৰ কথা জানিছিল। ইয়াৰ তত্ত্ব জানি ৰাখিবলৈ শংকৰে মাত্ৰ জানন্ত, মাত্ৰ শব্দটো প্ৰয়োগ কৰিছে, আনে কোনেও নাই জনা। শংকৰদেৱে জানিছিল বুলি ইয়াত গুৰুজনাৰ যশস্যা ইয়াত প্ৰকাশ কৰিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ হাজৰিকা প্ৰভু, কৃষ্ণ কওক। এই হয় দৈত্য কথাটো অকমান শৃংখলা মাৰি কওকচোন প্ৰভু। ভগৱন্তৰ হয়গ্ৰীৱৰ অৱতাৰ ধৰিছিলে, হয়গ্ৰীৱৰ দৈত্যক মাৰিবৰ কাৰণে। হয়গ্ৰীৱৰ এই যিটো দৈত্য কথাটো অকমান ইতিবৃত্তটো কওকচোন প্ৰভু কৃষ্ণ, অকমান চমুকে। ইতিবৃত্তটো কব আমাৰ বৰ বেছি প্ৰয়োজন নাই, কিন্তু আমি এইটোকে পাইছো যে দুটা দৈত্যৰ সৃষ্টি হৈছিল বোলে। সেইকেইটা হল মধুকৈত্যব্য দৈত্য বুলি কয়। এটা নাম মধু, সেইকাৰণে ভগৱন্তই মাৰিছিলে কাৰণে তেওঁৰ নাম মধুসূদন কৈছে। আৰু কশ্যপকো মাৰিছিল। তেওঁলোকে মানে বেদ হৰণ কৰিছিল। বেদৰ আদি যুগতেই প্ৰথমতে বেদ মানে ব্ৰহ্মাই বেদ খিনি সংৰক্ষণ কৰি থৈছিল। বেদ ব্ৰহ্মাক দিলে ভগৱন্তই। দিয়াৰ পাছত সেই বেদ খিনি ক'ত কেনেকে দিব লাগিব, বেদৰ কথাখিনিৰ ওপৰতেতো জগতখন চলিব। মনুক কব লাগিব, কাৰণ মনুহে সংসাৰৰ দায়িত্বত আছে। ঋষিমুনি সকলে পাব লাগিব বেদৰ কথা, সেইমতে জগতখন সৃষ্টি কৰিব পাৰিব, ইত্যাদি ইত্যাদি। কিন্তু তাৰ পৰা বেদ সংৰক্ষণ কৰি থকা অৱস্থাৰ পৰা এই দৈত্যকেইটাই সেই বেদখিনি চুৰ কৰি লৈ আনিছিল। গতিকে চুৰ কৰি লৈ আনি বেদ নষ্ট কৰিবলৈ বিচাৰিছিল। যেতিয়া তেওঁলোকৰ ওচৰত মানে আক্ৰমণ তেওঁলোকক কৰিব বুলি গম পালে, তেতিয়াহ'লে বেদটো তেওঁলোকে আনকি হজম কৰিবলৈ বিচাৰিছিল, মানে ভক্ষণ কৰি গোটেইখিনি বেদ নিষেধ কৰি দিবলৈ বিচাৰিছিল। তাৰমানে তেওঁলোকৰ ধাৰণাটো এইটোৱেই যে বেদেই
মানৱ সভ্যতাটো বিকাশ কৰাত সহায় কৰিব। আমি যদি বেদটো তলিতেই নাইকিয়া কৰি দিওঁ তেতিয়া দৈত্যৰ একচ্ছত্ৰী হেৰিটো থাকিব, এই মানুহৰ কোনো প্ৰভাৱ নাথাকিব। এনেকে বেদ হলে মানুহৰ বহুত জ্ঞান বাঢ়ি যাব। এই ধাৰণা তেওঁলোকৰ মাজত সোমাই পৰিলে, সেইকাৰণে তেওঁলোকে বেদ নষ্ট কৰাটোকে চেষ্টা কৰি থাকে। সেইকাৰণে বেদবোৰ মাজে মাজে হৰণে কৰি থাকে। আপুনি চাব মাজে মাজে বেদ তেনেকে তেওঁলোকে লৈ গুচি যোৱা চিন্তা কৰি থাকে। সিদিনাখনলৈকে শুদ্ধ দানৱৰ পুতেকলৈকে ধৰি সেই অসুৰ মানে সেইটো কি কয় বোধেও সেই তেনেকে বামনে শাস্ত্ৰ ৰচনা কৰি বেদবিৰোধী কামবিলাক প্ৰৱৰ্তন কৰিছিল। এইবোৰ মানে বেদবিৰোধী লোকসকলৰ কামেই, কাৰণ বেদটো নষ্ট কেনেকে কৰিব পাৰি তাৰ চেষ্টা কৰি আছিল। এতিয়া সেইটোকে তাৰমানে ভগৱন্ত এতিয়া তেওঁলোকৰ দৰেই অৱস্থা লৈ ৰূপ লৈ হয়গ্ৰীৱৰ ৰূপটো লৈ মই পোৱা মতে, মোৰ তথ্য মতে হয়গ্ৰীৱৰ ৰূপ লৈ পেলাই তেওঁলোকক বধো কৰিলে। বধ কৰাৰ পাছত তেওঁলোকৰ মানে সেই তেওঁলোকক ভক্ষণ কৰি দিয়া বেদ হেনো তেওঁ নিশ্বাসৰ যোগেদি বাহিৰলৈ প্ৰকাশ কৰিছিলে। গতিকে ভগৱন্তই প্ৰথমেও নিশ্বাসত বেদ ওলাইছিল, প্ৰথমৰ নিশ্বাসে বাজক হৰিলা বেদগণ, আৰু এইবাৰো তেওঁ দ্বিতীয়বাৰ হৈছে। কাৰণ বেদ তেতিয়ালৈকে চাৰিওফালে প্ৰচলন হোৱাই নাই। ব্ৰহ্মাৰ ঠাইৰ পৰা ব্ৰহ্মাই সংৰক্ষণ কৰি থকাৰ পৰাই বেদখিনি চুৰ হৈছিল। সেইকাৰণে এয়া আকৌ পুনৰ ভগৱন্তই তেওঁ নিশ্বাসৰ যোগেদি বেদৰ প্ৰকাশ কৰিলে যে তত্ত্ব সুবল নৰগণ। মই প্ৰভু আমি সেৱা ধৰিছো মা কৃষ্ণ 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 প্ৰভু। আমাৰ মনলৈ এটা ভাগ আহিছে যে মানে আছে উধাইলা বেদটো প্ৰলয় জগত, আৰু এভাগত আছে তোমাৰো সুন্দৰ হন্তে বেদৰ বাজত হলে চাৰি বেদৰ নিষ্কাশক সাহন্তে। এতিয়া বেদ শব্দত ধৰক কিছু ভকতে জ্ঞান বুলি কয়। এতিয়া এই হয়গ্ৰীৱে কেনেকৈ কি মানে হৰণ কৰিছিলে, কি বেদ হৰণ কৰিছিলে অকণমান ৰব প্ৰভু, কথাটো হল কি, এই মানে যেতিয়া মহাপ্ৰলয় হয় আপুনি কি হয় চাৰিওফালে যেতিয়া নৈমিত্তিক প্ৰলয় চাৰিওফালে গোটেইখন প্ৰলয় হৈ পৰে, ক'তো একো নাথাকে, তেতিয়া বেদো আনকি বিস্মৰণ হৈ যায়, সমস্ত খিনি নাইকিয়া হৈ গুচি যায়। নাইকিয়া হৈ যোৱাৰ পাছত সেই পূৰ্বে প্ৰলয়ত নষ্ট কৰিলে ভাঙিবোৰ নাইকিয়া হৈ গুচি গল। কৰিলো ব্ৰহ্মাণ্ড মই উঠাই আনি আকৌ সেইখিনি উদ্ধাৰ কৰি আনি পেলাই তেওঁ ব্ৰহ্মাক প্ৰকাশ কৰিছিল। বেদবোৰ মাজে মাজে তেনেকৈ মানে নাইকিয়া হৈ গুচি যায়। নাইকিয়া হৈ গুচি যায় মানে আমাৰ একেলগতেতো বেদটোত মানে থাকিবলগীয়া কথা নহয়। এতিয়া এই সত্যত এটা দাপৰ যুগ এনেকে গৈ গৈ এটা নৈমিত্তিক প্ৰলয় যেতিয়া চতুৰ্থ হেজাৰ যুগত ব্ৰহ্মাৰ দিৱস হব, তেতিয়া দিনত আকৌ চাৰিওফালে এখন গোটেই তিনি ৰূপ নষ্ট হৈ গুচি যাব, তেতিয়াতো প্ৰলয় হৈ যাব। তেতিয়া প্ৰলয় থাকিব। আপুনি প্ৰলয়ৰ কথা পাইছে, নৈমিত্তিক প্ৰলয় আছে, নিত্য প্ৰলয় আছে, মহাপ্ৰলয় আছে। যেতিয়া প্ৰলয় হৈ গলে তেতিয়া বেদ বেদাংগ এইবোৰ একো বস্তুৱেই নাথাকে, পুনৰ আকৌ নতুন সৃষ্টি কৰিবলগীয়া হয়। সেইবোৰ নতুনকে আকৌ ভগৱন্তই ব্ৰহ্মাৰ যোগেদি কৈ আকৌ প্ৰচাৰ প্ৰসাৰ কৰিবলগীয়া হয়। সেইটো মানে মৎস্য অৱতাৰ। মৎস্য অৱতাৰ ভগৱন্তই দুবাৰ হৈছে। আমিহে এতিয়া ভাবিছো সত্যৱতৰ ৰজাৰ দিনতে মৎস্য অৱতাৰ হৈছে, সেইটো নহয়। সত্যৱতৰ ৰজা অন্য একো নহয়। সত্যৱতৰ ৰজা হল আমাৰ যে বৈৱস্যত মনুৰ পুত্ৰৰ নাম সাধুদেৱ মনু। বৈৱস্যত মনুৰ পুত্ৰৰ নাম সাধুদেৱ মনু। তেওঁ সাধুদেৱ মনু অৰিজিনেলি তেওঁ সত্যৱতৰ ৰজা আছিল, দাবী দেশৰ এজন ভাল সাধু ৰজা আছিল। গতিকে তেওঁ নিজ গুণৰ পৰাই তেওঁ আদিত্যৰ পুত্ৰ হল। আদিত্যৰ পুত্ৰ হবলৈ পাই তেওঁ সাধুদেৱ মনু হল। সেইকাৰণে বৈৱস্যত মনুৱে সপ্তম মনুৰ দায়িত্বটো তেওঁ অৰ্পণ কৰিলে, সপ্তম মনুৰ দায়িত্বটো তেওঁ প্ৰদান কৰিলে, আৰু সপ্তম মনুৰ দায়িত্বটো বৈৱস্যত মনুৰ পৰা তেওঁ লৈ চলাই আছিল। আৰু তেতিয়া তেওঁ সেইকাৰণে মনু বুলিও কোৱা যায়। তেওঁৰ নামটো সেইকাৰণে সত্যৱতৰ ৰজাও হল, সাধুদেৱ মনুও হল, এনেকে তেওঁ মনু বুলিও প্ৰকাশিত হল। আৰু সেইজনৰ দিনত এই প্ৰলয়ৰ জলত তাৰমানে সমস্তকে ৰাখিব লাগিবতো, কেনেকৈ ৰাখিব, সেইকাৰণে তেওঁ বিশাল সেই মৎস্য ৰূপটো হৈ পেলাই ভগৱন্তই তেওঁক দেখুৱাই দিলে। ইয়াৰ পাছত সেই বিশাল একাই যিখন নৌকা হল, সেই বিশাল নৌকাখনত সমস্ত তুলি লবলৈ কলে। এখন ডাঙৰ নৌকা হৈ গল, ভগৱন্তই তৈয়াৰ কৰি দিলে। সেই নৌকাখনত ঋষি মুনি গছ তৃণ দৌল লতা চবৰ বীজবোৰ লৈ ললে, অকল বীজবোৰে লৈছে, এটা এটা বস্তু লৈ পেলাই তাত চববোৰ দম কৰি ললে। আৰু সেই যি ঋষি মুনি এই সকলকো লৈ যাতে ভৱিষ্যতে থাকে তাৰ কাৰণে লৈ পেলাই যেনিবা তেওঁ এই মৎস্য ৰূপটোৰ মানে হেৰিয়াত বান্ধি দিলে, বাসুকীক হেনো সৰ্প কৰিলে। আমাৰ পঢ়োতে আমি
আমি তেনেকে পাইছো আৰু কেতিয়াবা ভাইলা তেনেকে লৈ ফুৰোতে প্ৰলয়ৰ জলত গোটেই কালটো তেনেকে হেৰিয়াতে প্ৰলয়ৰ জলতেই লৈ ফুৰিলে গোটেই কাল গৈ 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 প্ৰলয়ৰ কাল যেতিয়া শেষ হৈ গল তাৰ পাছত যেতিয়া প্ৰলয় শেষ হৈছে তাৰ পাছত পুনৰ আকৌ ভূমি প্ৰকাশ হৈছে ভূমি প্ৰকাশ হলত আকৌ পুনৰ তাত মানে সেই জীৱ জন্তু বিলাকৰ আকৌ নতুন নতুনকে আৰম্ভ হৈছে সেইটো মৎস্য অৱতাৰ কথা আৰু এটা মৎস্য অৱতাৰ আগতে মানে সেইটো বৰ্ণনা দিছে এইটো মৎস্য অৱতাৰত সেইটো কাম কৰিলে আগৰ মৎস্য অৱতাৰত সেই তেনেকে ভগৱন্তই বেদৰ হেৰিবোৰ প্ৰলয় জলৰ পৰা উদ্ধাৰ কৰি ব্ৰহ্মাক প্ৰকাশ কৰিছিল সেইকাৰণে মৎস্য অৱতাৰ দুবাৰ হৈছে ভৈলা মহামৎস্য ব্ৰহ্মাৰো নমস্য আপোনালোকে পঢ়ি পাইছেই যে মহাপুৰুষ শংকৰদেৱে লিখিছে ভৈলা মহামৎস্য ব্ৰহ্মাৰো নমস্য তুমি মহাহংস আখিনিশ হংস গুয়াযদু হংস বহিলা আকৌ মৎস্য অৱতাৰ সেই কথাটো পিছত আকৌ দিয়া গৈ আছে প্ৰথমতে আকৌ ভৈলা মহামৎস্য বুলি কলে এইটো মহামৎস্য বুলি কয় এটা আনটোক মৎস্য অৱতাৰ বুলি কয় কিন্তু ভুলতে দুইটাই মৎস্য অৱতাৰ কৃষ্ণ বাপ কৃষ্ণ হৈছে প্ৰভু কৃষ্ণ কৃষ্ণ আপুনি যে হয় জীৱটো কলে শুনক সেইটো এটা বেলেগ সেইটো সময়ত তেওঁ বেদ চুৰ কৰি নিছিল তেতিয়া বেদ উদ্ধাৰ কৰিছে এইটো প্ৰলয় জীৱন নষ্ট হোৱা বেদ উদ্ধাৰ কৰিছে তাৰপাছত এইটো বেদৰ আদি যুগতেই হয়ক কিবই চুৰ কৰিছিল প্ৰথম আৰম্ভণিতেই আপুনি হেৰিয়াত পাব যে বেদ যেতিয়া প্ৰথমতে ভগৱন্তই বেদটো প্ৰকাশে কৰিছিল তেতিয়া প্ৰথম পৰ্যায়তে হয়ক কিবা চুৰ কৰিছিল যদিও শংকৰদেৱে হয়গ্ৰীৱ অৱতাৰটো পিছত লিখিছে আপুনি যদি শাস্ত্ৰৰ যদি হেৰিটো চাই তেতিয়া দেখিব যে হয়গ্ৰীৱ অৱতাৰটো প্ৰথম মানে বেদ ওলাইছিলে বেদটো মানে ভগৱন্তই প্ৰকাশ কৰিছিলে ব্ৰহ্মাক সংৰক্ষণ কৰি ৰাখিছিলে কেনেকে বেদখিনি প্ৰচাৰ কৰিব কিন্তু তাৰ পৰাই চুৰ কৰি গুচি আহিলেই মধু কৰ্তব্য দৈত্যই সেইটো প্ৰথম যুগতে হয়গ্ৰীৱটো আগতেই হোৱা অৱতাৰ মৎস্য অৱতাৰো পাছত এটা বৈবস্যমনু যুগৰ কথা সেইটো বেদৰ আদি যুগতে প্ৰথম চায়াভৌমৰ যুগতে কৃষ্ণ বাপ